গুড মৰ্ণিং প্ৰিয় দৰ্শক, পৰিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে দৈনিক ৰাশিফল শিতানটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ আশীৰ্বাদত আপোনালোক সকলোৰে আজিৰ দিনটো সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আজি ৩ আগষ্ট ২০২৬ সোমবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ ১৭ তাৰিখ, কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজিৰ দিনটোত উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ, সুকৰ্মা যোগ আৰু কৌলৱ কৰণৰ প্ৰভাৱ থাকিব। আজিৰ জন্ম ৰাশি হৈছে মীন ৰাশি। আজি সূৰ্য উদয় হ'ব পুৱা ৪:৫৩ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৬:০৪। প্ৰিয় দৰ্শক, গ্ৰহ নক্ষত্ৰৰ দিশৰ পৰাও আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। ২ আগষ্টত মংগল গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰাৰ পিছত আজি মংগল মিথুন ৰাশিতে অৱস্থান কৰিব। আনহাতে সূৰ্যই অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিছে। লগতে সিংহ ৰাশিত কেতুৰ অৱস্থান থাকিব। এই গ্ৰহৰ নক্ষত্ৰৰ পৰিৱৰ্তনে আজি প্ৰতিটো ৰাশিৰ জীৱনত বেলেগ বেলেগ ধৰণৰ প্ৰভাৱ পেলাব পাৰে। কোনো ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। কোনো ৰাশিৰ আৰ্থিক দিশ শক্তিশালী হ'ব পাৰে। আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব পাৰে। গতিকে আজি কোন কোন ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, কাৰ আৰ্থিক লাভৰ সুযোগ আছে, কোনে লাভ কৰিব শুভ সংবাদ আৰু কোন কোন ৰাশিৰ জাতক জাতিকাই আজিৰ সাৱধান হ'ব লাগিব, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহকচোন পঞ্জিকা আৰু গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি জানো ৩ আগষ্ট ২০২৬ সোমবাৰৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো উৎসাহ, আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে গুৰুত্বপূৰ্ণ কাম আগবঢ়াই নিব পাৰিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম আজি পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। নতুন কোনো ব্যক্তি বা ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। অৱশ্যে মংগলৰ প্ৰভাৱৰ বাবে খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নোলোৱাই ভাল। আৰ্থিক দিশত আজি আয়ৰ পথ মুকলি হোৱাৰ লগতে পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। পাৰিবাৰিক জীৱনত আপোনজনৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতভেদ হ'লেও আলোচনা আৰু বুজাবুজিৰে পৰিস্থিতি সহজে সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাসৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক মনোযোগ দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা ১, শুভ সময় পুৱা ৯ বজাৰ পৰা ১১ বজালৈ। সামগ্ৰিকভাৱে আজি মেঘ ৰাশিৰ বাবে দিনটো সফলতা আৰু আগবঢ়াৰ সম্ভাৱনাৰে পৰিপূৰ্ণ। আত্মবিশ্বাস বজাই ৰাখি সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো স্থিৰতা, পৰিশ্ৰম আৰু ধন সম্পৰ্কীয় বিষয়ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি ধৈৰ্যৰে কাম কৰি গ'লে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কোনো পুৰণি পৰিকল্পনা আজি পুনৰ আগবঢ়াব পাৰিব আৰু সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। বিশেষকৈ যোগাযোগ, বিক্ৰী বা বাণিজ্যৰ সৈতে জড়িতসকলে আজি লাভজনক কোনো খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে অংশীদাৰিত্বৰ ক্ষেত্ৰত সকলো কথা ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত ল'ব। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। পুৰণি কোনো পাওনা ধন ঘূৰি অহা বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি অধিক ধন খৰচ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। দাম্পত্য জীৱনত আপোনাৰ সঙ্গীৰ সৈতে মন মুকলি কৰি কথা পাতিলে সম্পৰ্ক অধিক মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এলাহ আৰু অত্যাধিক মানসিক চিন্তাৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬, শুভ সময় পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ। সামগ্ৰিকভাৱে আজি বৃষ ৰাশিৰ বাবে দিনটো পৰিশ্ৰমৰ ফল লাভ আৰু আৰ্থিক ভাৱে আগবঢ়া সম্ভাৱনাৰে ভৰা। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি।
আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। মংগল গ্ৰহ মিথুন ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ আত্মবিশ্বাস, সাহস আৰু কাম কৰাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম বহুদিন ধৰি ৰৈ আছিল যদি আজি সেই কামটো আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাই ঊৰ্ধ্বতন ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। আৰ্থিক দিশত আজি আয় বৃদ্ধি কৰাৰ নতুন সুযোগ লাভ কৰিব পাৰে। অৱশ্যে মংগলৰ প্ৰভাৱত খৰখেদাকৈ বিনিয়োগ বা ডাঙৰ ধন লেনদেন কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। আপোনাৰ কোনো সিদ্ধান্তক লৈ পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা ব্যস্ততা আৰু মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখক। খং আৰু উত্তেজনা নিয়ন্ত্ৰণত ৰখাটো আপোনাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 9:30 বজাৰ পৰা 11:30 বজালৈ। সামগ্ৰিকভাৱে আজি মিথুন ৰাশিৰ বাবে দিনটো সাহস, কৰ্ম সাফল্য আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিলে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট ফলপ্ৰসূ হৈ উঠিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি নিজৰ দায়িত্বসমূহ মনোযোগেৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ কামত ঊৰ্ধ্বতন ব্যক্তিৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ পুৰণি গ্ৰাহক বা পৰিচিত কোনো ব্যক্তিৰ জৰিয়তে ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে অংশীদাৰিত্বৰ কামত সকলো তথ্য ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। অতিৰিক্ত উপাৰ্জনৰ সুযোগ বা পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু ঘৰ সংসাৰৰ কোনো প্ৰয়োজনীয় কামত আজি অতিৰিক্ত ধন খৰচ হ'ব পাৰে। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আপোনাৰ কোনো পুৰণি চিন্তা বা সমস্যাৰ বিষয়ে পৰিয়ালৰ সৈতে আলোচনা কৰিলে সমাধানৰ পথ বিচাৰি পাব পাৰে। দাম্পত্য জীৱনতো বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। পৰ্যাপ্ত বিশ্ৰাম লোৱা আৰু সময়মতে আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং বগা, শুভ সংখ্যা 2, শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজালৈ। সামগ্ৰিকভাৱে আজি কৰ্কট ৰাশিৰ বাবে দিনটো পাৰিবাৰিক সুখ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু আৰ্থিকভাৱে কিছু ভাল খবৰ সম্ভাৱনাৰে ভৰা। ধৈৰ্য আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো সাহস, আত্মবিশ্বাস আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু পৰিশ্ৰমে আনৰ প্ৰশংসা লাভ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ হ'ব পাৰে আৰু আপুনি সেই দায়িত্ব সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। পুৰণি কোনো পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ বাবে সময়টো অনুকূল। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত নলৈ সকলো দিশ বিবেচনা কৰি আগবাঢ়ক। আৰ্থিক দিশত আয় আৰু লাভৰ সম্ভাৱনা আছে। পুৰণি কোনো বিনিয়োগ বা কামৰ পৰা লাভ কৰিব পাৰে। কিন্তু অতিৰিক্ত আত্মবিশ্বাসত অপ্ৰয়োজনীয় খৰচ কৰা উচিত নহ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে থকা সৰু সুৰা ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ সাৱধান হওক। অত্যধিক ব্যস্ততা আৰু মানসিক উত্তেজনাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশ্ৰামৰ লগতে নিয়মীয়া খাদ্য অভ্যাস বজাই ৰাখক। শুভ ৰং সোণালী, শুভ সংখ্যা 1, শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। সামগ্ৰিকভাৱে আজি সিংহ ৰাশিৰ বাবে দিনটো সন্মান, কৰ্ম সাফল্য আৰু নতুন সুযোগ লাভৰ সম্ভাৱনাৰে ভৰা। আত্মবিশ্বাস বজাই ৰাখি সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো পৰিকল্পনা, পৰিশ্ৰম আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ দিন হ'ব পাৰে। আপুনি আজি কোনো গুৰুত্বপূৰ্ণ কাম অতি সাৱধানতাৰে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ দক্ষতা আৰু কামৰ প্ৰতি থকা নিষ্ঠাই ঊৰ্ধ্বতন ব্যক্তিৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন সুযোগ আহিব পাৰে। বিশেষকৈ যোগাযোগ আৰু লেনদেনৰ সৈতে জড়িত কামত
লাভৰ সম্ভাৱনা আছে। কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক উপকাৰ পাব। আৰ্থিক দিশত আজি উপাৰ্জন বৃদ্ধি আৰু ধন সঞ্চয়ৰ সুযোগ লাভ কৰিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে, কিন্তু ঘৰ বা পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত কিছু অতিৰিক্ত খৰচ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্তিপূৰ্ণ থাকিব। আপোনাৰ কোনো সিদ্ধান্তত পৰিয়ালৰ সদস্যসকলে সমৰ্থন আগবঢ়াব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক চিন্তা আৰু ব্যস্ততা এৰাই চলক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু নিজৰ দৈনন্দিন কামৰ মাজত কিছু সময় বিশ্ৰামৰ বাবে ৰাখক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 10 বজাৰ পৰা 12 বজালৈ। সামগ্ৰিকভাৱে আজি কন্যা ৰাশিৰ বাবে দিনটো কৰ্মক্ষেত্ৰৰ সফলতা, আৰ্থিক স্থিৰতা আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনাৰে ভৰা। ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো নতুন সুযোগ, সামাজিক যোগাযোগ আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু কথা কোৱাৰ দক্ষতা বিশেষ সুবিধা দিব। কোনো গুৰুত্বপূৰ্ণ আলোচনা বা বৈঠকত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। পুৰণি কোনো ব্যৱসায়িক সমস্যাৰ সমাধানৰ পথো আজি বিচাৰি পাব পাৰে। অৱশ্যে অংশীদাৰৰ সৈতে কাম কৰাৰ সময়ত স্পষ্টভাৱে সকলো কথা আলোচনা কৰি লোৱাটো ভাল। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে বা কোনো পুৰণি পাওনা ধন লাভ কৰিব পাৰে। কিন্তু বিলাসী সামগ্ৰী বা অপ্ৰয়োজনীয় বস্তুৰ অধিক ধন খৰচ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। আপোনাৰ কোনো শুভ খবৰক লৈ পৰিয়ালৰ সদস্যসকল আনন্দিত হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে থকা সম্পৰ্ক অধিক মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। অত্যধিক চিন্তা নকৰি নিজৰ কামবোৰ পৰিকল্পনা অনুসৰি সম্পূৰ্ণ কৰক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো জৰুৰী। শুভ ৰং নীলা, শুভ সংখ্যা 6, শুভ সময় পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। সামগ্ৰিকভাৱে আজি তুলা ৰাশিৰ বাবে দিনটো সুযোগ, যোগাযোগ আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনাৰ ভৰা। শান্তভাৱে আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে আজিৰ দিনটো আপোনাৰ বাবে সফল হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আত্মবিশ্বাস, পৰিশ্ৰম আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। কৰ্মক্ষেত্ৰত বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু দায়িত্ববোধে ঊৰ্ধ্বতন ব্যক্তিৰ বিশ্বাস অৰ্জন কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। বিশেষকৈ দূৰৰ কোনো গ্ৰাহক বা পৰিচিত ব্যক্তিৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। অৱশ্যে কোনো নতুন চুক্তিত স্বাক্ষৰ কৰাৰ লগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে বা উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু হঠাতে অহা কোনো প্ৰলোভনমূলক বিনিয়োগৰ পৰা সাৱধান থাকক। পাৰিবাৰিক জীৱনত পৰিৱেশ মোটামুটি সুখদায়ক থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু সেই আলোচনাৰ জৰিয়তে পুৰণি ভুল বুজাবুজি দূৰ হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সহায় লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খং আৰু মানসিক উত্তেজনা নিয়ন্ত্ৰণত ৰখাটো জৰুৰী। অত্যধিক পৰিশ্ৰম নকৰি সময়মতে বিশ্ৰাম লওক। শুভ ৰং মেৰুন, শুভ সংখ্যা 9, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। সামগ্ৰিকভাৱে আজি বৃশ্চিক ৰাশিৰ বাবে দিনটো কৰ্মক্ষেত্ৰত অগ্ৰগতি, আৰ্থিক সুযোগ আৰু পুৰণি সমস্যাৰ সমাধানৰ সম্ভাৱনাৰে ভৰা। নিজৰ সিদ্ধান্তত দৃঢ় থাকক, কিন্তু খৰখেদা নকৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আশা, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত আজি অগ্ৰগতি দেখা দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগে আপোনাৰ বাবে লাভৰ পথ মুকলি কৰিব পাৰে। দূৰৰ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে ভাল সুযোগ লাভ আনিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপকাৰী হ'ব। আৰ্থিক দিশত আজি আয় বৃদ্ধি আৰু ধন লাভৰ সম্ভাৱনা আছে। কোনো পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে। অৱশ্যে অতিৰিক্ত খৰচ আৰু অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। অধিক ব্যস্ততাৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াওক।
মানসিকভাৱে ইতিবাচক হৈ থাকিলে আপুনি অধিক শক্তি অনুভৱ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 8:30 বজাৰ পৰা 10:30 বজালৈ। সামগ্ৰিকভাৱে আজি ধনু ৰাশিৰ বাবে দিনটো কৰ্মসফলতা, আৰ্থিক উন্নতি আৰু নতুন সুযোগ লাভৰ সম্ভাৱনাৰে ভৰা। আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু সুযোগবোৰ সঠিকভাৱে ব্যৱহাৰ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো পৰিশ্ৰম, ধৈৰ্য আৰু বাস্তৱিক সিদ্ধান্তৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে যদিও আপুনি নিজৰ দক্ষতাৰে সকলো কাম সুন্দৰভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ঊৰ্ধ্বতন ব্যক্তিৰ পৰা প্ৰশংসা বা গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি পুৰণি কোনো পৰিকল্পনা পুনৰ সক্ৰিয় কৰাৰ সুযোগ পাব পাৰে। নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। অৱশ্যে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে লাভ লোকচান ভালদৰে বিবেচনা কৰক। আৰ্থিক দিশত আজি স্থিতিশীলতা বজাই থকাৰ লগতে ধন সঞ্চয়ৰ সুযোগ লাভ কৰিব পাৰে। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনাও আছে, কিন্তু পৰিয়ালৰ প্ৰয়োজনীয় কামত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে আৰু আপোনাৰ মতামতক সন্মান কৰা হ'ব। দাম্পত্য জীৱনত সঙ্গীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখক। নিয়মীয়া আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় পুৱা 10 বজাৰ পৰা 12 বজালৈ। সামগ্ৰিকভাৱে আজি মকৰ ৰাশিৰ বাবে দিনটো কৰ্মক্ষেত্ৰত অগ্ৰগতি, আৰ্থিক স্থিৰতা আৰু পাৰিবাৰিক সহযোগিতাৰ সম্ভাৱনাৰে ভৰা। ধৈৰ্যৰে আগবাঢ়িলে আজি আপোনাৰ পৰিশ্ৰমে ভাল ফল দিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো নতুন চিন্তা, পৰিকল্পনা আৰু আগবাঢ়ি যোৱাৰ সুযোগেৰে ভৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা আৰু সৃষ্টিশীল চিন্তাই আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামত সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি কোনো গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। অৱশ্যে নতুন চুক্তি বা ধনৰ লেনদেনৰ ক্ষেত্ৰত নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব পাৰে আৰু পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে, কিন্তু হঠাতে হোৱা অপ্ৰয়োজনীয় খৰচে বাজেটত চাপ পেলাব পাৰে। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল সংবাদ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অনিয়মীয়া জীৱন-যাপনৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত পানী সেৱন কৰক আৰু বিশ্ৰামৰ বাবে সময় উলিয়াওক। শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। সামগ্ৰিকভাৱে আজি কুম্ভ ৰাশিৰ বাবে দিনটো নতুন সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনা ভৰা। নিজৰ পৰিকল্পনাত বিশ্বাস ৰাখি ধৈৰ্যৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ শেষৰ ৰাশি, মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ সম্ভাৱনা, আত্মবিশ্বাস আৰু মানসিক শান্তিৰে হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে ভাল ফল দিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম আজি আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। ঊৰ্ধ্বতন ব্যক্তি বা অভিজ্ঞ কোনো মানুহৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো অনুকূল। নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। যদি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িলে সফলতা লাভ কৰিব পাৰে। আৰ্থিক দিশত আজি ধন লাভ আৰু উপাৰ্জনৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। আপোনজনৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি ভাল সমাধান লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ মৰম আৰু সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। অতিমাত্ৰা চিন্তা নকৰি নিজৰ কামবোৰ ধীৰে সুস্থিৰে সম্পূৰ্ণ কৰক। পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া আহাৰ আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 7:30 বজাৰ পৰা 9:30 বজালৈ। সামগ্ৰিকভাৱে আজি মীন ৰাশিৰ বাবে দিনটো কৰ্মসফলতা, আৰ্থিক লাভ আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনাৰে ভৰা। নিজৰ অন্তৰ্দৃষ্টিৰ ওপৰত বিশ্বাস ৰাখি সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল।
মনত ৰাখিব, জ্যোতিষশাস্ত্ৰে জীৱনৰ সম্ভাৱনা আৰু দিশৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, ধৈৰ্য আৰু ঈশ্বৰৰ ওপৰত অটল বিশ্বাসে আপোনাৰ প্ৰকৃত ভাগ্য গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, যদি আজিৰ এই ৰাশিফল শিতানটি আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল, জ্যোতিষ সম্পৰ্কীয় তথ্য আৰু ধৰ্মীয় বিষয়বস্তু নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা চিনটো টিপি ৰাখিব। আপোনালোকৰ জীৱনত সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু ভগৱান শিৱৰ অপাৰ আশীৰ্বাদ সদায় বিৰাজ কৰক। সকলোৰে দিনটো শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ধন্যবাদ। হৰ হৰ মহাদেৱ।